আগৰ দিনবোৰে ভাল আছিল নহয়নে? একো চিন্তা নাছিলে। মাহঁতে বনাই দিছিলে, খাইছিলোঁ, স্কুল গৈছিলোঁ, খেলিছিলোঁ, একো চিন্তা নাই। এতিয়া এয়া মানুহজনক খুৱাই বুৱাই পঠাই ল'লোঁ আৰু তাৰপিছত মই বনাব লৈছোঁ আজি পেৰা। এইফালে মই কেৰাহীখন গেছত নিদিয়াৰ আগতে গাখীৰখিনি বাকি লৈছোঁ। কেৰাহীখনত অকণমান পানী আছে, একো নহয়। এনেকৈ গাখীৰখিনি বাকি দিলোঁ, দুপেটি লৈছিলোঁ গাখীৰ মই। আৰু এয়া গেছটো জ্বলাই মই কেৰাহীখন উঠাই দিলোঁ আৰু গাখীৰখিনি এনেদৰে লৰাই আছোঁ। তাৰপিছত মই এফালে কাপ এটাত চেনি লৈ লৈছোঁ। একাপ মানে সম্পূৰ্ণ দিয়া নাছিলোঁ, অলপমান থৈ দিলোঁ পাছত। আৰু অলপমান পাউডাৰ গাখীৰো উলিয়াই লৈ পিনে এয়া পানী দি অকণমান মিক্স কৰি ল'লোঁ, নহ'লে পাছত গোটা বান্ধি থকা নিচিনা হয়। প্ৰথমে সেইকাৰণে অলপ গুলি লৈছোঁ। তাৰপিছত এয়া গাখীৰখিনি উতলি থকাৰ পিছতে মই চেনি আৰু গাখীৰখিনি দি দিছোঁ। অলপ দেৰি পাছে পাছে দিছোঁ, কিন্তু চেনিটো দিয়া দেখুওৱা নহ'লে। ইয়াত মোৰ গাখীৰখিনি উতলি একেবাৰে কমি আহিছে। সকলোৱে বনাব জানেই। অলপমান ঘিউ দি দিছোঁ এতিয়া, আৰু ঘিউ দিয়াৰ পিছতে চামুচ আৰু খন্তি দুইখনেই ব্যৱহাৰ কৰিছোঁ। আমি খন্তি বুলি কওঁ, আপোনালোকে কি বুলি কয় নাজানো, কমেণ্ট কৰি জনাব। এয়া গাখীৰখিনি ধুনীয়াকৈ গোট খাই মানে কমি আহিছে আৰু দেখিছেনে কেৰাহীখনৰ পৰা এৰ খাই আহিছে। এইফালে মই প্লেট এখনত ঘিউ অলপ সানি গাখীৰখিনি উলিয়াই ল'লোঁ শুকোৱাৰ পিছত। আৰু মানুহজনক খাবলৈ দিছোঁ, ৰিয়েকশ্যনটো চাব। কেনেকুৱা আছে? ভাল আছেনে?